আজি আমি বাক্সা জিলাত তিনিটা আসাম মালা যেটো রাস্তা 2025-26 এইটো আমি জাস্ট উদ্বোধন কৰি আহিছো এটা আৰু ইয়াত এতিয়া কোকৰাঝাৰত এইটো থাৰম নদীৰ ব্ৰিজ আৰু ইয়াৰ পিছত সেই ৰাষ্ট্ৰীয় বিদ্যাপীঠৰ এটা বিল্ডিং আছে তো মানুহবিলাক ভাবিব পাৰে যে ইমান সোনকালে 2 মাহ 3 মাহ ভিতৰত ক'ত পৰা পইচা পাই পেলাই এনেকুৱা ৰাস্তা উদ্বোধন বা দলং উদ্বোধন কৰিছে বুলি ভাবিব পাৰে সঁচাকৈ আমি নতুন চৰকাৰ বনোৱাটো জাস্ট 2 মাহ পাৰ হৈছে 3 মাহ হোৱা নাই তো সঁচাকৈ আমাৰ দিনত এই 3 মাহৰ ভিতৰত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা এনেকুৱা পইচা অহা নাই আমাৰ পইচাটো আৰম্ভ হ'ব অহা এপ্ৰিল মাহৰ পিছত মানে 2026-27ৰ যেটো ইলেকশ্যন সেইটো এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব সেইটো কথা সবেই জানে তো সেইবিলাক পইচাটো প্ৰমোদ বড়োৰ দিনত থাকি যোৱা সি মানে ইউজ কৰিব পৰা নাই আৰু সেই আসাম মালা বাক্সা যেটো তিনিটা মই উদ্বোধন কৰি আহিছো সেই ৰাস্তাবোৰ প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা আচৰিত কথা সেইটো যে সি কিয় উদ্বোধন কৰি যোৱা নাই তাৰ দিনতে চেংচন হোৱা কেতিয়াবাই চেংচন হোৱা কিন্তু সি এইবিলাক ৰাস্তা ফাউণ্ডেশ্যন কৰি পেলাই যোৱা নাই বা কন্ট্ৰেক্টৰসকলক কাম কৰিবলৈ সুবিধা দিয়া নাই আৰু অহাকালি আমাৰ আকৌ পৰ্বতজৰাত এটা ৰাস্তা আছে মহামায়া পৰা চিপকাই সেইটো মানে আসাম মালা ৰাস্তা আৰু কছাইগাঁৱৰ পৰা চিপকাই সেইটো মানে আসাম মালা সেইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা ক্ৰ'ৰ টাকা তো সেইবিলাক মই ভাবোঁ মানে প্ৰমোদ বড়োৱে মানে কাম কৰিব ইচ্ছাই নাহি ৰাইজৰ কাৰণে কাম কৰিব ইচ্ছা থাকিলে এইবিলাক ৰাস্তা ইমান লেট কৰিব নালাগিছিল আগতে উদ্বোধন কৰি পেলাই কাম কৰিবলৈ সুবিধা দিব লাগিছিল তো ইয়াতে দেখা যায় মানে প্ৰমোদ বড়ো কেনেকুৱা ধৰণৰ মানুহ ইউপিপিএল চৰকাৰ তো আমি জানক এইবাৰ আমি নতুন চৰকাৰ অহাৰ লগে লগে এইবিলাক ৰাস্তাটো আমি উদ্বোধন কৰিছো ৰাইজৰ সুবিধাৰ কাৰণে বাস কথা এইটো আমাৰ 4 লাইন ৰাস্তা সেই কিবাটি কেন্দ্ৰাবিল সেইটো সেইফালেদি আহিব খাৰিগাঁৱৰ পৰা এফালে চটখাচি বাৰী হৈ নতুন ফ্লাইঅভাৰ টাচ কৰি এইফালে কেন্দ্ৰাবিল নহয় সৰি হাতীমাটা হৈ পুৰাণা ট্ৰেন্সপৰ্ট ষ্টেচন হৈ গৌৰাং ব্ৰিজ 4 লাইন সেইটো আমি ডাবল লেন কৰিম এই কেন্দ্ৰাবিল ৰাস্তাটো যেনবা এইফালে হৰিণাগুৰি আছে এইবিলাক ৰাস্তাটো ডাঙৰ কৰিমেই আমি আৰু এই ৰাস্তাও খুব বেয়া এইটো আমি অহা নেক্সট বছৰত আমি আসাম মালাত সোমাই দিম এইবিলাক ৰাস্তা নতুন ফ্লাইঅভাৰ আমাৰ দেৱৰগাঁৱত হ'ব তিনালি বালাজানত হ'ব আৰু চিটাগুৰিত হ'ব নতুন ফ্লাইঅভাৰটো এইটো আমি অলৰেডি কনচেপ্ট বনাবৰ কাৰণে কনচালটেণ্ট মই কন্ট্ৰেক্টৰসকলক কৈছো কনচালটেণ্ট ধৰক এইটো সোনকালে কৰিব লাগে বুলি তো অৰ্ডাৰে দিছে মই ভাল